মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক জ্ঞানম ষ্টাডি পইণ্টৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। সো আজি আমি চেপ্টাৰ 1 বাস্তৱ সংখ্যা বাস্তৱ সংখ্যাৰ এমচিকিউখিনি ডিসকাস কৰিম। সো তোমালোকে আশা কৰোঁ আগৰ ভিডিঅ'টোত চাই ৰিভিজনৰ কুৱেশ্যনখিনি তোমালোকে প্ৰেক্টিছ কৰিছা ঘৰত বা সেইবিলাক কুৱেশ্যন পৰীক্ষাত আহিলে তোমালোকে পাৰিবা। সো এতিয়া আমি চেপ্টাৰ 1ৰ কেইটামান এমচিকিউ ডিসকাস কৰোঁ। সো আমি ভিডিঅ'টো আৰম্ভ কৰোঁ, তো তোমালোকে চাই যাবা। সো ইয়াতে ফাৰ্ষ্ট কুৱেশ্যনটো কি দিছে যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে দুটা ধনাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে দুটা অদ্বিতীয় অখণ্ড সংখ্যা q আৰু r থাকিব। অদ্বিতীয় মানে হৈছে দুটা বেলেগ বেলেগ মান, দুটাৰে বেলেগ বেলেগ ভ্যালু থাকিব যাতে চাৰিটা অপচন দিছে। তাৰ মানে দুটা ধনাত্মক অখণ্ড সংখ্যা দিছে a আৰু b, আৰু লগতে আৰু আন দুটা অদ্বিতীয় অখণ্ড সংখ্যা কি কৈছে q আৰু r হলে তলৰ কোণটো শুদ্ধ হৈ গৈছে। সো তোমালোকে ইউক্লিডৰ যেটো কিতাপত আছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা বা ইউক্লিডৰ যেটো বিভাজন কলন বিধি, সেই বিভাজন কলন বিধিটো মনত পেলোৱা। তাত তোমালোকৰ কি আছিল যে এটা সংখ্যা আন এটা সংখ্যা যেটা আমি হৰণ কৰিছিলো, সাপোজ এটা সংখ্যা মই কৈছো কি a, এক যেতিয়া মই b ৰে হৰণ কৰিছিলো, সাপোজ এটো q বাৰ গল, q বাৰ যাওঁতে সাপোজ এটো b আৰু q, b q বাৰ গল, তাৰ পিছত এটা কি ৰব ভাগশেষ ৰব। এটা এইখিনি তোমালোকৰ বুজাত অসুবিধা হ'ব পাৰে। তো হেতুৰ কাৰণে মই যদি এটা সিম্পল চাই কুৱেশ্যন লওঁ, সাপোজ 5 ক মই 3 ৰে ডিভাইড কৰো। সো 5 ক যেতিয়া আমি 3 ৰে ডিভাইড কৰিম কেইবাৰ যাব 3 গুণ 3 বাকি ৰব 2। এতিয়া তোমালোকে এটা কথা চোৱা, ইয়াতে এইটো হ'ব a, এইটো হ'ব b, এইটো হ'ব q আৰু এইটো হ'ব r। সো আলটিমেটলি আমি এইটো কথা ক'ব পাৰো না 5 মানে কি 3 ৰ লগত 1 পূৰণ কৰিম, 3 গুণ 3 যোগ 2। তোমালোকে এইটো পাইছা ভাজ্য ভাজক ভাগফলৰ যেটো সম্পৰ্ক। সো আলটিমেটলি আমি ক'ব পাৰো a = bq + r। এতিয়া সবতে যদি তোমালোকে অপচন কেইটা চোৱা, সবতে a = bq + r, bq + r সবতে আছে, কেৱল আমি চাব লাগে এই কন্ডিশন কেইটা। তো কন্ডিশন কেইটাত সবতে কি আছে r আছে। এতিয়া চোৱা যেটো r মানে হৈছে ভাগশেষ। এটা সংখ্যাক যেতিয়া আমি 3 দি হৰণ কৰিম, 3 দি হৰণ কৰিলে বা 3 দি যেতিয়া ভাগ কৰিম তেতিয়া ভাগশেষ কি হ'ব পাৰে। সো তোমালোকে জানা যদি সংখ্যাটো সম্পূৰ্ণৰূপে হৰণ যায়, যদি এইটো ধৰা 5 নাথাকি 6 থাকিল হয়, 3 দি 6 কমপ্লিটলি হৰণ কৰিলে তাৰমানে তেতিয়া ভাগশেষ কিমান হল 1 হল। যদি এইটো 6 নাথাকি কিনে 7 থাকিল হয় তেতিয়া হলে কি হল 3 দুগুণ 6 ভাগশেষ 1 হল। বা যদি এইটো 8 থাকিল হয় 3 দুগুণ 6 বাকি কিমান হল 2 হল। যদি এইটো 9 থাকিল হয়, 9 থাকিলে কিমান হল 3 3 গুণ 9, তাৰ ভাগশেষ কি হল 0 হল। তাৰ মানে যদি এটা সংখ্যাক 3 দি হৰণ কৰি দিও তেতিয়া হলে ভাগশেষটো কি হ'ব পাৰে 0 1 আৰু 2। সিমিলাৰলি যদি 2 দি হৰণ কৰো তেতিয়া ভাগশেষ কিমান হ'ব পাৰে 0 আৰু 1। তাৰ মানে আমি এটা কথা ক'ব পাৰো যে ভাগশেষটো 0 বা তাতকৈ কি হ'ব ডাঙৰ হ'ব। যদি আমি 2 দি হৰণ কৰো 2 পাম জানো, 2টোতো আমি ভাগশেষ নাপাও। ঠিক তেনেকে যেতিয়া আমি b দি ভাগ কৰিম তেতিয়া হলে আমি b ভাগশেষ পাম নেকি, b টো ভাগশেষ নাপাও। তাৰ মানে b ৰ মানটো কি হ'ব 0 বা তাতকৈ কি হ'ব ডাঙৰ হ'ব। সৰি b ৰ মান নহয়, এইটো r ৰ মান, ভাগশেষৰ মানটো। এই ভাগশেষৰ মানটো তাতকৈ ডাঙৰ হ'ব 0 বা তাতকৈ কি হ'ব ডাঙৰ হ'ব। আৰু যিহেৰে আমি ভাগ কৰিছিলো ভাজক তাতকৈ কি হ'ব সৰু হ'ব। তাৰ সমান হ'বই নোৱাৰে, কাৰণ 3 দি ভাগ কৰিলে আমি ভাগশেষ 3 কেতিয়াও নাপাও। গতিকে কি হ'ব 0 বা তাতকৈ ডাঙৰ হ'ব আৰু bতকৈ কি হ'ব সৰু হ'ব। গতিকে তোমালোকৰ অপচনটো চোৱা কোনটো আছে। সো অপচন তোমালোকৰ ডি। সো দিস ইজ দ্য ৰাইট আনসাৰ। ঠিক আছে। সো এইটো কুৱেশ্যন তোমালোকক বুজাত অকমান দীঘল হৈছে, কিন্তু দীঘল হলে তোমালোকে এইটো জানিব লাগিব। সো তেতিয়া হলে আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়ি যাওঁ। সো এতিয়া তোমালোকে কুৱেশ্যন নম্বৰ 2 নম্বৰটো চোৱা। কুৱেশ্যন নম্বৰ 2 কি কৈছে যে এইটো কুৱেশ্যনৰ পৰীক্ষাত প্ৰায় আহি থাকে, বা ধৰা তোমালোকে যদি তোমালোকে এমচিকিউ চাইছা তেতিয়াহলে এইটো কুৱেশ্যন নিশ্চয় দেখিছা। তো ইয়াত কি কৈছে যে আটাইতকৈ সৰু কি সংখ্যাৰে √27ক পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা হ'ব। এতিয়া তোমালোকে জানা √27 এটা অপৰিমেয় সংখ্যা। ইয়াক আমি p/q প্ৰকাশ কৰিব নোৱাৰো। এতিয়া কুৱেশ্যনটো হৈছে যে √27ক ইয়াৰ লগত কি সংখ্যা পূৰণ কৰি দিলে এটা পৰিমেয় সংখ্যা হ'ব। এতিয়া চোৱা, যেতিয়া মই যদি কওঁ এটা √3, √3 লগত যদি মই √3 পূৰণ কৰি দিওঁ, √3 * √3 গতিকে এটা পৰিমেয় সংখ্যা হ'ল। যদি আমি সেই ট্ৰিকটো ইয়াতো এপ্লাই কৰো, √27 লগত যদি √27 পূৰণ কৰি দিওঁ তেতিয়াও কি হ'ব 27 হ'ব। এইটো এটা পৰিমেয় সংখ্যা। কিন্তু এইটো অপচনতো আছে, ইয়াত চিন দিয়াৰ লগতে তোমালোকে চাই ল'বা আটাইতকৈ সৰু সংখ্যা বুলি কৈছে, কাৰণ এইটো সৰু সংখ্যা নহ'বও পাৰে। সো সেইটোৰ কাৰণে আমি কি কৰিম, প্ৰথমতে
root over 27 টো ভাঙি লম সো root over 27 মানে কিমান হ'ব তোমালোকে এইটো যদি উৎপাদক বিশ্লেষণ কৰিছা 3 9 গুণ 27 3 3 গুণ 9 তাৰ মানে এইটো এনেকুৱা 3 পূৰণ 3 পূৰণ 3 সো 3 দুটা যে এটো আছে বাহিৰত আহিলে এটা আহিল 3 root 3 তো চোৱা ইয়াতে 3 root 3 মই যদি এক্সট্ৰা কাছা 3 টো পৰিমেয় সংখ্যা এইটো এটা অপৰিমেয় সংখ্যা ইয়াত এটা পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যা পূৰণ হৈ আছে কাৰণে গোটেই সংখ্যাটো অপৰিমেয় সংখ্যা হৈ আছে তো তোমালোকে চোৱা এই সংখ্যাটোৰ লগত অপচনত থকা কোনটো সংখ্যা পূৰণ কৰি দিলে এটা পৰিমেয় সংখ্যা হ'ব সো পৰিমেয় হ'ব লাগিলে এই root 3 টো নিশ্চয় কি হ'ব লাগিব পৰিমেয় হ'ব লাগিব এটা root 3 ৰ লগত কি সংখ্যা পূৰণ কৰিলে পৰিমেয় হ'ব root 3 ৰ লগত 3 পূৰণ কৰি দিলে কি হ'ব root 3 * root 3 3 তাৰ মানে আমি কোনটো সংখ্যা পূৰণ কৰি দিম root 3 তাৰ মানে ওভাৰঅল কোৱেশ্চনটো আনসাৰটো এনেকুৱা হ'ব root over 27 মানে হৈছে 3 root 3 তো ইয়াৰ লগত যদি মই root 3 পূৰণ কৰি দিও কি হ'ব 3 * root 3 মানে 3 3 3 গুণ 9 সো 9 এটা পৰিমেয় সংখ্যা সো তাৰ পৰা আমি কি গম পাওঁ যে আটাইতকৈ সৰু কি সংখ্যা আটাইতকৈ সৰু সংখ্যা এইটোৱে আছে গতিকে ইয়াত থকা অপচন কোনটো হ'ব অপচন সি সো দিস ইজ দা ৰাইট আনসাৰ ঠিক আছে সো এটো কোৱেশ্চন চাবা অকল root over 27 বুলি নেদি তোমালোকক বেলেগ কোৱেশ্চন থাকিব পাৰে কিন্তু ইয়াত তোমালোকে চাই লবা যে আটাইতকৈ সৰু কি সংখ্যা বুলি কৈছে ইয়াত তোমাক কি সংখ্যা বুলি কোৱাৰ লগে লগে জেনেৰেলি এতিয়া বা সাপোজ অপচনত 0 থাকিব পাৰে তো যদি 0 থাকে স্বাভাৱিক সংখ্যা বুলি থাকিব পাৰে তেতিয়া স্বাভাৱিক সংখ্যা থাকিলে কিন্তু এটো 0 নহয় কাৰণ root over 27 ৰ লগত যদি মই 0 মাল্টিপল কৰি দিও কি পাম 0 এটা পৰিমেয় সংখ্যা কিন্তু ইয়াতে যদি তেতিয়া অপচনত 0 দিয়ে তেতিয়া কোৱেশ্চনটো তোমালোকে চাবা যে কি সংখ্যা বুলি নেদি কিনে যদি স্বাভাৱিক সংখ্যা দিয়ে তেতিয়া হলে আমি 0 টো লিখিব নোৱাৰো সো বিভিন্ন ধৰণৰ কোৱেশ্চন কনফিউজন কৰি কিনে দিব পাৰে তোমালোকে কোৱেশ্চনটো ভালকৈ পঢ়ি যাবা ঠিক আছে সো তেতিয়া হলে আমি নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো সো যদি তোমালোকে কিবা প্ৰবলেম পাইছা বুজি পোৱাৰ অসুবিধা পাইছা বা যদি কিবা বেছি স্পিড হোৱা যেন পাইছা তোমালোকে কমেন্টত জনাবা সো নেক্সট ভিডিঅত মই এটো ইমপ্ৰুভ কৰিব চেষ্টা কৰিম ঠিক আছে সো এতিয়া আমি নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো কোৱেশ্চন নম্বৰ 3 টো চোৱা সো কোৱেশ্চন নম্বৰ 3 টো কি কৈছে এটো এটা ভাল কোৱেশ্চন যে দুটা সংখ্যা দিয়া আছে 91 আৰু 26 91 আৰু 26 ৰ লসাগু দিছে 182 তেতিয়া হলে আমাক কি হৈছে গসাগু কি হ'ব দিছে তোমালোকে যদি গসাগু উলিয়াই কিনেও কৰা তেতিয়া হলে পাবা কিন্তু যেহেতু আমাক লসাগু দিছে নিশ্চয় লসাগু আৰু গসাগু কিবা সম্পৰ্ক থাকিব ঠিক আছে তোমালোকে থিওৰি এটা বস্তু পাইছা যে যদি দুটা সংখ্যা a আৰু b দিয়াই থাকে a আৰু b লসাগু আৰু গসাগুৰ লগত সম্পৰ্কটো কেনেকুৱা যে লসাগু পূৰণ গসাগু এলসিএম বুলি কয় আৰু গসাগু HCF লসাগু আৰু গসাগু যেতিয়া মই পূৰণ কৰি দিম সেই পূৰণফলটো কাৰ সমান হয় সংখ্যা দুটাৰ পূৰণফলৰ সমান সংখ্যা দুটা যদি মই a আৰু b বুলি কওঁ তেতিয়া হলে a আৰু b ৰ পূৰণফলৰ সমান যেহেতু আমাক লসাগু দিয়াই আছে লসাগু আমাক কিমান দিছে লসাগু দিছে আমাক 182 গসাগু আমাক দিয়া নাই সো গসাগুটো HCF এনেকৈ থাকিল সংখ্যা দুটা কি কি দিয়া আছে 91 পূৰণ 26 এতিয়া আমাক কি লাগে গসাগুৰ মান লাগে সো গসাগুৰ লগত 182 কি হৈ আছে পূৰণ হৈ আছে সো এইফালে আহিলে কি হ'ব হৰণ 182 মইতো একবাৰতে লিখি দিছো সো এটা কাটাকাটি কৰা কাটাকাটি গলে কেইবাৰ যাব 91 এদি দুইবাৰ যাব 2 এদি 26 যাব 13 বাৰ তাৰ মানে আমি HCF কিমান পালো HCF পালো 13 অপচন কত আছে 13 অপচন A ঠিক আছে সো এটো কোৱেশ্চনত কেতিয়াবা তোমালোকক গসাগু দিব পাৰে গসাগু দিলে লসাগু উলিয়াব দিব বা লসাগু দিয়া থাকিলে এনেকৈ গসাগু উলিয়াব দিব ঠিক আছে সো এটো কোৱেশ্চন চাবা এটো কোৱেশ্চনৰ কাৰণে আছে এইটো যে লসাগু পূৰণ গসাগু ইকুৱেল টু সংখ্যা দুটাৰ গুণফল ঠিক আছে সো এনেকুৱা কোৱেশ্চন তোমালোকৰ টেক্সট বুকতো আছে এটা কিবা এটা কোৱেশ্চন আছিল নহয় 2 2 3 3 8 নে কিবা এটা আনসাৰ হয় তেনেকুৱা সো হেতু কোৱেশ্চন তোমালোকে চাবা বা এনেকুৱা ধৰণৰ বেলেগ কোৱেশ্চনো আহিব পাৰে সো আমি এনেকুৱা ৰিলেটেড আৰু এটা কোৱেশ্চন নেক্সট কোৱেশ্চনটো আমি প্ৰেক্টিস কৰি আছো চোৱা কোৱেশ্চন নম্বৰ 4 টো চোৱা কি দিছে যে a আৰু b দুটা মৌলিক সংখ্যা হলে a আৰু b লসাগু কিমান সো এটো তোমালোকে সিম্পলি মনত ৰাখা যেতিয়া দুটা মৌলিক সংখ্যা থাকিব দুটা মৌলিক সংখ্যা যেতিয়া লসাগু উলিয়াব দিব সো লসাগু উলিয়াব দিলে সংখ্যা দুটা ডাইৰেক্ট পূৰণ কৰি দিবা সো দুটা সংখ্যা ইয়াত কি দি আছে a আৰু b দি আছে সো a আৰু b পূৰণ কৰি দিলে কিমান হ'ব ab ঠিক আছে কিন্তু যদি ইয়াত লসাগু নিদি গসাগু দিলে হয় সো গসাগু দিলে কিমান হলে আনসাৰটো তোমালোকে অকমান ভাবাচোন আনসাৰটো কৈ দিয়াৰ আগতে সো কি হ'ব পাৰে তো যদি a আৰু b দুটা মৌলিক সংখ্যা হয় তেতিয়া হিহঁতৰ গসাগু কিমান হ'ব গসাগু মানে কি আছিল গৰিষ্ঠ সাধাৰণ উৎপাদক যদি মৌলিক সংখ্যা হয় মৌলিক সংখ্যাৰ ডেফিনেশনটো আছিল কি যে যিবোৰ সংখ্যাৰ উৎপাদক দুটা এক আৰু সেই সংখ্যাটো নিজে তাৰ মানে a ৰ উৎপাদক কি হ'ব 1 আৰু a b ৰ উৎপাদক কি হ'ব 1 আৰু b গতিকে হিহঁতৰ সাধাৰণ উৎপাদক কি আছে 1 যদি গসাগু দিলে হয় গসাগু দিলে কিমান হল দুটা মৌলিক সংখ্যা দিয়াই থাকিলে হিহঁতৰ গসাগু হ'ব 1
আৰু যদি সিহঁতৰ লসাগু সোধে তেতিয়াহ'লে মৌলিক সংখ্যাৰ ক্ষেত্ৰত সংখ্যা দুটা ডাইৰেক্টলি পূৰণ কৰি দিবা সো এইটো সো ইয়াত লসাগু সুধিছে সংখ্যা দুটা পূৰণ কৰি দিছো যদি গসাগু সুধিলে হয় তেতিয়াহ'লে এনসাৰটো হ'ল 1 ঠিক আছে সো লসাগু আৰু গসাগু মই আই থিংক আৰু এটা কোৱেশ্চন দিলে তোমালোকৰ আৰু কনসেপ্টটো ক্লিয়াৰ হ'ব সো নেক্সট কোৱেশ্চনটো মই লসাগু গসাগুৰ ওপৰত কৰি আছো যেটো পৰীক্ষাত খুব বেছি চান্স আছে সো কোৱেশ্চন নম্বৰ 5 টো আমি লসাগু গসাগুৰ ওপৰত কৰিম তোমালোকে এতিয়া কোৱেশ্চন নম্বৰ 5 টো চোৱা কোৱেশ্চন নম্বৰ 5 টো কি কৈছে যে কৈছে ইয়াত a ইকুৱেল টু অকমান মই ইফালে যাই লওঁ এংগলটো চেঞ্জ কৰি দিওঁ সো কৈছে কি a ইকুৱেল টু দিছে x কিউব y স্কয়াৰ আৰু b ইকুৱেল টু দিছে xy কিউব আৰু a b কি সংখ্যা মৌলিক সংখ্যা তেন্তে a আৰু b গসাগু কিমান এই তোমালোকে ভাবিবা যে আগৰ কোৱেশ্চনটোত মই a আৰু b দুটা মৌলিক সংখ্যা দিছিলো গতিকে লসাগু উলিয়ালে আমি সংখ্যা দুটা পূৰণ কৰি দিছিলো গসাগু হতে কিমান আছিল 1 হৈছিল কিন্তু ইয়াত আমাক কি কৈছে a আৰু b মৌলিক সংখ্যা বুলি দিছে যদি সিহঁতক এটা সংখ্যা এটা নিৰ্দিষ্ট মান দি থৈ দিছে ইয়াতে দিছে x কিউব y স্কয়াৰ ইয়াতে দিছে xy কিউব তেতিয়াহ'লে সিহঁতৰ গসাগু কিমান হ'ব সো গসাগু মানে হৈছে যদি মই এইটো কনসেপ্টত যাও গসাগু মানে কি সিহঁতৰ সাধাৰণ উৎপাদক এতিয়া a সংখ্যাটোৰ সাধাৰণ উৎপাদক কি আছে a ত আছে x কিউব y স্কয়াৰ b ত আছে কিমান xy কিউব তাৰ ইয়াৰ পৰা কমন কি আহিব চোৱা সো কমন আহিলে কমন কি হয় ইয়াত x আছে তিনিটা ইয়াত আছে x এটা গতিকে কেইটা x কমন আহিব এটা x আৰু কি আহিব ইয়াত আছে y দুটা ইয়াত আছে y কেইটা তিনিটা তো ইয়াৰ পৰা কমন কি আহিব ইয়াত দুটা ইয়াত তিনিটা যেহেতু আছে কমন আহিব কেইটা দুটা আৰু ইয়াৰ মাজত পূৰণ হ'ব সো আলটিমেটলি গসাগু কিমান হ'ব xy স্কয়াৰ সো আনসাৰটো হ'ব কিমান xy স্কয়াৰ কিন্তু যদি তোমালোকক গসাগু নুসুধি লসাগু সুধিলে হয় তো লসাগু সুধিলে কি হলে সিহঁতৰ যেটো পাৱাৰ আছে পাৱাৰৰ হাইয়েস্ট যেটো আছে যিমানটাকে আছে হাইয়েস্ট সেইটো আমি পূৰণ কৰি দিম ধৰা ইয়াত x কেইটা আছে তিনিটা আছে ইয়াত x কেইটা আছে এটা আছে গতিকে তিনিটা আৰু এটা ম্যাক্সিমাম কেইটা আছে তিনিটা ইয়াতে y কেইটা আছে দুটা আৰু ইয়াত y কেইটা আছে তিনিটা গতিকে y ম্যাক্সিমাম কেইটা আছে তিনিটা এই তিনিটা আহিব যেতিয়া তোমালোকক লসাগু সুধিলে হয় তেতিয়াহ'লে তোমালোকক সংখ্যা দুটা হাইয়েস্ট ওপৰ কম কি বুলি কয় এটো তোমালোকৰ হাইয়েস্ট পাৱাৰ কেইটা চাবা আৰু যেতিয়া তোমালোকক গসাগু হয় তেতিয়া কমন কি আছে চাবা গৰিষ্ঠ সাধাৰণ উৎপাদক ঠিক আছে সো আই থিংক আমি তিনিটা কোৱেশ্চন কৰিলে লসাগু গসাগুৰ ওপৰত আৰু বহুত কোৱেশ্চন আছে তোমালোকে চাব পাৰা নিজাকে চাবা বা তোমালোকে কোৱেশ্চন বেংকত চাবা যদি তোমালোকৰ কিবা ডাউটটো আছে সো তোমালোকে মোক সুধিব পাৰা কমেন্টত তোমালোকে জনাবা যদি কিবা ডাউট থাকে তেতিয়াহ'লে আমি নেক্সট কোৱেশ্চন লৈ যাও কোৱেশ্চন নম্বৰ 6 তেতিয়া আমি এটা সিম্পল কোৱেশ্চন লৈছো সিম্পল হলেও পৰীক্ষা তেনেকুৱা ধৰণৰ কোৱেশ্চন আহি থাকে কাৰণ তোমালোকে এক্সাম প্যাটাৰ্ন বিলাক যদি চোৱা তাত কিছুমান ভেৰি ইজি কোৱেশ্চন থাকে সো এতিয়া তোমালোকক ভেৰি ইজি বুলিও ক'ব লাগিব তথাপিও বাৰু যদি তোমালোকে কিছুমানে যদি নাজানাও তোমালোকে ডিপ্ৰেছনত যাব নালাগে যে সাৰে ভেৰি ইজি বুলি কৈছে কিন্তু মই নাজানো একো নাই সো এতিয়া কোৱেশ্চন নম্বৰ 6 টো চোৱা ইয়াত কৈছে যে ৰুট 7 এটা ৰুট 7 টো কি সংখ্যা তো তোমালোকৰ কিতাপত যেতিয়া টেক্সট বুকত পঢ়িবা এক্সাৰসাইজ 1.3 যেতিয়া তোমালোকে চাবা 1.3 তোমালোকৰ কেইটামান কোৱেশ্চন আছে তাত তোমালোকৰ কি কৰিব দিছে প্ৰমাণ কৰা বা দেখুৱাব দিছে যে কেইটামান সংখ্যা অপৰিমেয় সংখ্যা বুলি তাত তোমালোকৰ ৰুট 2 আছে ৰুট 3 আছে ৰুট 5 আছে বা ধৰা তোমালোকৰ ৰুট 7 আছে সো এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক তোমালোকক অপৰিমেয় বুলি প্ৰমাণ কৰিব দিছে তোমালোকৰ মাইন্ডত যদি সেই বস্তুটো আহে তেতিয়াহ'লে তুমি গমে পাবা ৰুট 7 এটা কি সংখ্যা অপৰিমেয় সংখ্যা ঠিক আছে মই ইমান ডিপ কনসেপ্টত যোৱা নাই তো তোমালোকে যেহেতু আমি এমসিকিউ ডিসকাস কৰি আছো সো ইয়াৰ পৰা চাই তোমালোকে ক'ব পাৰা ৰুট 7 এটা কি সংখ্যা অপৰিমেয় সংখ্যা সো এইটোৰ লগত ৰিলেট কৰি কিনে আৰু এটা কোৱেশ্চন হবে তোমালোকক মই মনত পৰাই কৈ দিলো যে পাইটো এটা কি সংখ্যা সো এইটো বহুতে ভুল কৰি থৈ আহে সো পাই সংখ্যাটো কি সো তোমালোকে বহুতে ভাবা যে পাই মানে হৈছে 7/22 হয় বাৰু এইটো আমি অংক কৰিবৰ কাৰণে পাই মানে 7/22 বুলি আমি এপ্লাই কৰো বা ইউজ কৰো এতিয়া তোমালোকে এইটো মাইন্ডত আহিব পাৰে যে এইটো p/q হেৰিত আছে গতিকে এইটো পৰিমেয় সংখ্যা হ'ব কিন্তু এটো একচুয়ালি নহয় পাইৰ মানটো আমি যদি চাও 3.14 তেনেকৈ ওলাই যায় থাকে যাক আমি p/q হেৰিত প্ৰকাশ কৰিব নোৱাৰো তো হেতু কাৰণে কি হয় পাইৰ মানটো আমি 7/22 বুলি হিচাপৰ কাৰণে যদিও লিখো পাইটো একচুয়ালি কি হয় অপৰিমেয় সংখ্যা হয় সো যদি তোমালোকৰ কোৱেশ্চন আহে পাইটো কি সংখ্যা তোমালোকে কি কৰিবা পাইটো অপৰিমেয় সংখ্যা বুলি লিখিবা আৰু তোমালোকক জেনাৰেল নলেজৰ কাৰণে এটা কথা কৈ দিও আমি পাইৰ মানটো লিখিলে 3.14 বুলি লিখো সো 3.14 হলে এটো তোমালোকৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এটো হল মাৰ্চ আৰু এটো হল 14 তাৰ প্ৰত্যেক বছৰে মাৰ্চ মাহৰ 14 তাৰিখে পাই ডে হিচাপে পালন কৰা হয় পাই দিৱস আমি যেনেকৈ শিল্পী দিৱস শিশু দিৱস শিক্ষক দিৱস পালন কৰো
ঠিক তেনেকৈ মেথছৰ বা মেথামেটিক্সৰ ওপৰত যিখিনি ইণ্টাৰেষ্টেড আছে তেওঁলোকে গম পায় যে এই মাৰ্চৰ 14 তাৰিখটো পাই দিৱস হিচাপে পালন কৰে। তোমালোকে আশা কৰোঁ বস্তুটো ইণ্টাৰেষ্টিং পাইছা। তো এতিয়া তোমালোকে এইবোৰ বন্ধ নুসুধিবা আৰু যে স্কুলত বন্ধ লাগে, 14 মাৰ্চ পাই দিৱস হিচাপে বন্ধ তোমালোকে নোপোৱা, কিন্তু এটলিষ্ট তোমালোকে এটা ইনফৰমেশ্যন পালা বা কেতিয়াবা তোমালোকৰ জেনেৰেল নলেজৰ কাৰণে এই কুৱেশ্যনটো কাম দিব পাৰে। ঠিক আছে, চ' এইটো হ'ল পৰিমেয় অপৰিমেয়ৰ ওপৰত চাবা। তোমালোকৰ আৰু কিছুমান বস্তু হয় যে এটা পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যা যোগ কৰি দিলে কি সংখ্যা, এটা পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যা যোগ কৰি দিলে কি সংখ্যা, এইটো এটা অপৰিমেয় সংখ্যা। তাৰপিছত এটা পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যা যদি বিয়োগ কৰি দিওঁ, বিয়োগফলটো এটা কি সংখ্যা হয়, অপৰিমেয় সংখ্যা। তেনেকুৱা ধৰণৰ কুৱেশ্যন পৰীক্ষাত MCQ দি থৈ দিব পাৰে যে দুটা পৰিমেয় সংখ্যা দিলে আৰু দুটা অপৰিমেয় সংখ্যা দিলে যোগফলটো কি হ'ব। এনেকুৱা ধৰণৰ কুৱেশ্যন বিলাকো তোমালোকে চাবা। ঠিক আছে, চ' আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। এতিয়া তোমালোকে নেক্সট কুৱেশ্যন নম্বৰ 7 এটা চিম্পল কুৱেশ্যন, তলৰ কোনটো পৰিমেয় সংখ্যা। চ' ইয়াতে নিশ্চয় তিনিটা অপৰিমেয় সংখ্যা থাকিব। এটা যিটো পৰিমেয় সংখ্যা হৈছে এইটো, যদি আমি এইটো চাওঁ, √2 এটা অপৰিমেয় সংখ্যা, √3 এটা অপৰিমেয় সংখ্যা, আৰু ইয়াতে কোনো ধৰণৰ কাটাকাটি নাযায়, গতিকে এইটোতো অপৰিমেয় সংখ্যা হ'ব। অপৰিমেয় সংখ্যাক অপৰিমেয় সংখ্যা দি হৰণ কৰি দিছে। কিন্তু এনেকুৱা নহয় যে সদায় অপৰিমেয় সংখ্যাক অপৰিমেয় সংখ্যা দি হৰণ কৰি দিলে এটা অপৰিমেয় সংখ্যাই হ'ব, তেনেকুৱা কথা নহয়। কিন্তু এইটো যিহেতু বেলেগ কাটাকাটি নাযায় বা ইয়াক আমি বেলেগকে সৰু কৰি ল'ব নোৱাৰো, গতিকে এইটো এটা অপৰিমেয় সংখ্যা। দেন √2/π এইটো এটা অপৰিমেয় সংখ্যা, কাৰণ পাইটো এটা অপৰিমেয় সংখ্যা, অলৰেডি মই ক'লোৱে। √2 এটা অপৰিমেয় সংখ্যা, গতিকে এইটো এটা অপৰিমেয় সংখ্যা। তাৰপিছত নেক্সট এইটো চেম কণ্ডিশ্যন, √5 আৰু √6। √6 মানে √2 × √3 আমি লিখিব পাৰোঁ, কিন্তু লিখিলে একো কাম নাহিব, কাৰণ ওপৰত যিহেতু √5 আছে, গতিকে একো কাটাকাটি নাযায়। চ' আমি আল্টিমেটলি এইটো এটা কি সংখ্যা হ'ব, অপৰিমেয় সংখ্যা হ'ব। থাকিলে এইটো 3/√27। মই আগৰ এটা কুৱেশ্যনত তোমালোকক কৈছিলোঁ, √27টোক মই যেতিয়া এক্সপাণ্ড কৰি কিনে কৈছিলোঁ, ভাঙি দিছিলোঁ, তেতিয়া এনেকুৱা হৈছিল 3√3। তাৰমানে আমি এইটো এনেকৈ লিখিব পাৰোঁ, √3/3√3 কেঞ্চেল গ'ল, থাকিলে কিমান 1/3। চ' ইয়াতো তোমালোকে কিছুমানে ভুল কৰি থৈ দিয়া, কাটাকাটি কৰাত ভুল কৰা, কি কৰা, অকল 3 পাতি থৈ দিয়া। 3টোৰ লগত ওপৰত এটা 1 থাকিব, চ' কি হ'ব এইটো 1/3। চ' 1/3 এটা কি সংখ্যা, পৰিমেয় সংখ্যা। ইয়াক আমি p/q প্ৰকাশ কৰিলোঁ, য'ত p মানে হৈছে 1 আৰু q মানে হৈছে 3। গতিকে পৰিমেয় সংখ্যা কোনটো হ'ল, এইটো হ'ল পৰিমেয় সংখ্যা। ঠিক আছে, চ' আশা কৰোঁ এইটো কুৱেশ্যন বুজি পাইছা। এনেকুৱা ধৰণৰ কুৱেশ্যন পাবা তোমালোকে, হয়তো আহিব পাৰে, বা কেতিয়াবা হয়তো অপৰিমেয় সংখ্যা বাচিব দিব পাৰে, 3টা পৰিমেয় সংখ্যা দি। নেক্সট আহিব তোমাৰ কুৱেশ্যন নম্বৰ 8। এইটো কুৱেশ্যন কি দিছে যে 135 আৰু 225ৰ গসাউ উলিয়াব লাগে। চ' 135 আৰু 225ৰ গসাউ, এইটো তোমালোকৰ ফাৰ্ষ্ট এক্সাৰচাইজৰ ফাৰ্ষ্ট কুৱেশ্যন, মেবি 1.1 1 নম্বৰৰ যিকেইটা কুৱেশ্যন গসাউ উলিওৱা কুৱেশ্যন আছে তাৰ পৰা এইটো উঠাই দিছে। যদি তোমালোকৰ দিন ভাল থাকে, এইটো 2 নম্বৰী কুৱেশ্যন হিচাপত দিব, আৰু যদি বোলে দিন অকণমান বেয়া চলি আছে, তেতিয়াহ'লে এইটো তোমালোকক 1 নম্বৰত দিব। চিম্পল কুৱেশ্যন এটা। চ' এইটো কুৱেশ্যন আমি কেনেকৈ কৰিছিলোঁ, গসাউ উলিওৱা দুটা পদ্ধতি আছে। এইটো আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা বা বিভাজন কলম বিধি প্ৰয়োগ কৰি আমি গসাউ উলিয়াব পাৰোঁ। চ' গসাউ কেনেকৈ উলিয়াম, ইয়াতে 135 আৰু 225 আছে, সৰুটো দি আমি ডাঙৰটোক হৰণ কৰিছিলোঁ। চ' 225ক যেতিয়া আমি 135 দি হৰণ কৰিছিলোঁ, চ' কেইবাৰ গৈছিল, এইটো একবাৰে যাব। চ' একবাৰ গ'লে কিমান হ'ব, 135, বাকী কিমান যাব, 90। চ' ভাগশেষ 0 নোহোৱাকৈ আমি কৰি থাকিব লাগে। তোমালোকে কিতাপত বাৰু ষ্টেপ বাই ষ্টেপ হিচাপত আছিল, মই শ্বৰ্টকাট হিচাপত কৰিলে কেনেকুৱা হ'ব, এইবাৰ 90 দি হৰণ কৰিম 135ক। চ' 135ক যেতিয়া হৰণ কৰিম, একবাৰে যাব, কাৰণ 90 দি 180 হৈ যাব। চ' কিমান হৈ গ'ল, এইটো 90, বাকী কিমান হ'ল 45। চ' ভাগশেষ আমি 45 পালোঁ, 0 নোপোৱালৈ কৰি থাকিব লাগিব। 45 কাক হৰণ কৰিম, 90 হৰণ কৰিম। চ' 90 হৰণ কৰিলে কেইবাৰ যাব, 2বাৰ যাব, 45 × 2 = 90। চ' ভাগশেষ কিমান হ'ল, 0। এতিয়া চোৱা, ভাগশেষ আমি 0 পালোঁ, কোনটো সংখ্যাই দি হৰণ কৰোঁতে আমি 0 পালোঁ, এইটো নহয়, এইটো নহয়, এইটো 45 দি হৰণ কৰোঁতে আমি কি পালোঁ, ভাগশেষ কি পালোঁ, 0 পালোঁ। তো যিহেতু 45 দি হৰণ কৰোঁতে ভাগশেষটো 0 পালোঁ, গতিকে এনচাৰটো কিমান হ'ব, 45। লগতে আৰু তোমালোকক এটা কথা কৈ দিওঁ যে সংখ্যাটো দিছে আমাক 135 আৰু 225। যেতিয়া দুটা সংখ্যা গসাউ উলিয়াব দিয়ে, মনত ৰাখিবা গসাউ মানে হৈছে গৰিষ্ঠ সাধাৰণ উৎপাদক। তাৰমানে উৎপাদক সদায় সংখ্যাটোতকৈ সৰু সংখ্যা হয়। মানে যিটো 225 দিয়া আছে বা 135 দিয়া আছে, 135তকৈ সৰু সংখ্যাই হ'ব এনচাৰটো। চ' 135তকৈ যিহেতু সৰু সংখ্যা হ'ব, চ' এই সংখ্যাটো হোৱাৰ চান্স নাই। চিমিলাৰলি এইটো হ'ব নোৱাৰে। চ' বাকী থাকিল এই দুটা। চ' আমি কৰি কিনে গম পালোঁ এনচাৰ হ'ব কিমান, 45। ঠিক আছে, চ' আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িম। চ'
সো 9 নম্বৰ কুৱেশ্যন কি দিছে চোৱা তোমালোকে দেখি আছা না বোৰ্ডখন বা আখৰবিলাক যেটো সৰু হৈছে হেতু কবা নেক্সট ভিডিও তুমি ডাঙৰ কৰিব চেষ্টা কৰিম ইয়াতে কৈছে কি যে 288 ৰ দীৰ্ঘ মৌলিক উৎপাদকীকৰণত 3 ৰ ঘাত কিমান মানে 288 সংখ্যাটোক যেতিয়া আমি মৌলিক উৎপাদকত ভাঙো তেতিয়াহলে 3 ৰ ঘাত কিমান মানে 3 কেইবাৰ পূৰণ হয় আলটিমেটলি হেতু হচ্ছে তো সংখ্যাটো 3 দি হৰণ যাব লাগিব ডেফিনেটলি যেটো 3 ৰ ঘাত খুদিছে যদি 3 দি হৰণ নাযায় তেতিয়া 0 হ'ব সংখ্যাটো আমি চাই লম 3 দি হৰণ যায় আছে নে নাই যদি 3 দি হৰণ নাযায় গতি 3 ৰ ঘাত 0 হ'ব ইয়াতে 3 দি হৰণ যোৱাৰ পদ্ধতিটো তোমালোকে জানা না সেইটো কি আছিল অংকবিলাক যোগ কৰিছে বা 2 2 ইয়াতে 10 10 ইয়াতে 18 সো 18 কি দি হৰণ যায় 3 দি হৰণ যায় সো যেটো 18 3 দি হৰণ যায় গতিকে সংখ্যাটো 3 দি হৰণ যাব সো 3 দি যেটা হৰণ কৰিম 3 9 গুণ 27 1 রোল 1 আর 8 18 3 6 গুণ 18 3 দি কেইবাৰ যাব 3 3 গুণ 9 3 2 গুণ 6 বাকি থাকিল 32 সো যেটো 32 ক আৰু ভাঙিলে 3 নাপাও গতিকে আমি বাকিখিনি নকৰো আৰু সো 3 কেইটা থাকিল দুটা তানে 3 দুটা যেটো থাকিল আনসারটো কিমান হ'ব 2 ইয়াত তুমি ভাঙিলেও ভাঙিব পাৰা 32 ক 2 দি হৰণ কৰিলে 2 দি 16 বাৰ 16 ক 2 দি 8 বাৰ 2 দি 4 বাৰ 2 দি 2 বাৰ তানে 2 কেইটা থাকিল 7টা 2 5টা থাকিল আৰু 3 কেইটা থাকিল দুটা সো আমাক যেটো 2 ৰ কথা খোদা নাই 3 কেইটা লাগে হেতুৱে আমাক খুদিছে গতিকে 3 কেইটা আছে দুটা সো এনেকা ধৰণৰ কোৱেশ্চন বিলাক তোমালোকে পাবা ঠিক আছে তোমালোকে টেস্ট পেপাৰ বিলাক চালে এনেকা ধৰণৰ কোৱেশ্চন বিলাক পাবা এটো কোৱেশ্চন টেস্ট পেপাৰ কোনবাখন টেস্ট পেপাৰত পাইছিলো মই সো তেনেকা কোৱেশ্চন বিলাক তোমালোকে চাবা তাৰ পিছত আমি নেক্সট কোৱেশ্চন বিলাক ডিসকাস কৰি আছো নেক্সট কোৱেশ্চন নম্বৰ 10 টো চোৱা কি দিছে এটো দিছে কি যে 12 21 আৰু 15 লসাগু আৰু গসাগুৰ যোগফল কিমান হ'ব ইয়াত তিনটা সংখ্যা দিছে আমি এতিয়ালৈকে কি কৰিছিলো দুটা সংখ্যা লসাগু আৰু গসাগু উলাইছিলো তাত আমি এটা সম্পৰ্ক পাইছিলো কি যে লসাগু আৰু গসাগুৰ পূৰণফলটো কাৰ সমান হয় সংখ্যা দুটাৰ পূৰণফলৰ সমান হয় কিন্তু ইয়াত তোমাৰ তিনিটা সংখ্যা দিছে তিনিটা সংখ্যাৰ ক্ষেত্ৰত সদায় লসাগু আৰু গসাগুৰ পূৰণফল সংখ্যা তিনিটাৰ গুণফলৰ সমান নহয় কেতিয়া হয় হেতু তোমালোকৰ কিতাপত আছে যেতিয়া সংখ্যা তিনিটা একত বেলেগ সাধাৰণ উৎপাদক নাথাকে তেতিয়া হলে সেই কন্ডিশনটো মানি চলে হেতু তোমালোকে টেক্সটবুক পঢ়িলে পাই যাবা এটা ইকুৱেশনটো আমি তেনেকে নকৰো ইয়াত তোমালোকে যেটো পদ্ধতিত লসাগু গসাগু উলিয়াব শিকিছিলা হেতু পদ্ধতিতে কৰিব লাগিব সো 12 যেতিয়া আমি উৎপাদকত ভাঙিম কিনেকৈ হ'ব 12 হলে 2 6 গুণ 12 2 দি 3 বাৰ তাৰে 2 দুটা আৰু 3 21 হলে 3 7 গুণ 21 আৰু 15 হলে কিমান 3 5 গুণ 15 সো গসাগু কিমান হ'ব HCF কমন যেটো আছে কমন আছে কিমান 3 লসাগু কিমান হ'ব এলসিয়াম যেকেটা হাইয়েস্ট পাৱাৰ আছে জানে ধৰা ইয়াত 2 দুটা আছে বেলেগত 2 নাই গতিকে 2 দুটা আহিল 3 এটা আছে গতিকে 3 এটা আহিল তাৰ পিছত ইয়াত 7 আছে ইয়াত বেলেগত 7 নাই গতিকে 7 টো আহিল আৰু আহিল কিমান 5 2 স্কয়াৰ মানে 4 7 3 গুণ 12 12 5 গুণ 60 60 গুণ 7 6 7 গুণ 42 420 তাৰমানে আমি লসাগু কিমান পালো 420 গসাগু পালো কিমান 3 সো 420 আৰু 3 যোগ কৰি দিয়ে যেটো লসাগু আৰু গসাগু যোগফল হচ্ছে 420 আৰু 3 যোগ কৰি দিলে এই দুটা প্লাস কৰি দিলে কিমান পাম আমি 423 so this is the answer তো এটো হল তেতিয়া হলে আমি নেক্সট কোৱেশ্চন লৈ যাও সো নেক্সট কোৱেশ্চনটো কি দিছে চোৱা যে যদি k এটা মৌলিক সংখ্যা হয় তেন্তে ইয়াৰ উৎপাদকবোৰৰ যোগফল কিমান এটো এটা সিম্পল কোৱেশ্চন তো k যদি এটা মৌলিক সংখ্যা দিয়া থাকে সো মৌলিক সংখ্যা বুলি কোৱাৰ লগে লগে মৌলিক সংখ্যা কি যাৰ উৎপাদক দুটা মানে মৌলিক সংখ্যাৰ উৎপাদক কেইটা থাকে দুটা থাকে 1 আৰু সেই সংখ্যাটো নিজে গতিকে k উৎপাদক কি হ'ব এটা হ'ব 1 আৰু এটা কি হ'ব k সো দুটা উৎপাদকৰ যোগফল হচ্ছে সো k আৰু 1 যোগ কৰি দিলে কিমান হ'ব k + 1 সো আনসারটো কিমান হ'ব k + 1 সো দিস ইজ দ্য রাইট আনসার ঠিক আছে সো নেক্সট এটা আমি কোৱেশ্চন নম্বৰ 11 কৰিলো নেক্সট আমি কোৱেশ্চন নম্বৰ 12 লৈ যাম আমি এতিয়া কোৱেশ্চন নম্বৰ 12 ত আমি দশমিক বিস্তৃত অংকবিলাক কৰিম নেক্সট কোৱেশ্চন নম্বৰ 12 কোৱেশ্চন নম্বৰ 12 আমি একচুয়ালি ইয়াতে তিনটা কোৱেশ্চন লৈ আছো 13 12 13 14 সো 12 নম্বৰ কোৱেশ্চনটো কৰাৰ আগতে বাইকেটা কোৱেশ্চন কৰাৰ আগতে তোমালোকে কিতাপৰ 1.4 এক্সাৰসাইজত যে আছে তোমালোকৰ সাৱধি নিৰৱধি সেই কনসেপ্টটো তোমালোকে জানিব লাগিব ঠিক আছে গতি ইয়াতে তোমালোকৰ দশমিক প্ৰসাৰণৰ কথা কোৱা আছে বা এটিৰ লগত এটো সেম কোৱেশ্চন বা এটো তোমালোকক সোধা আছে কোনটো নিৰৱধি পুনৰ্গণিক দশমিক সংখ্যা ঠিক আছে সো এইখিনি কথা জনাৰ লগতে তোমালোকে অকমান কনসেপ্টটো আমি অকমান জানিলো যে যেতিয়া আমি কিবা এটা সংখ্যা সাপোজ 5 ক 2 ৰে ডিভাইড কৰিলো
সো 5ক 2 ৰে ডিভাইড কৰিলে কিমান হয় 2 2 4 1 দশমিক দিলে 2 5 10 তাৰমানে কিমান হয় 2.5 তাৰমানে দশমিকৰ পিছত কেইটা সংখ্যা আছে এটা সংখ্যা আছে যদি দশমিকৰ পিছত সংখ্যা শেষ হয় আমি হিসাব কৰিব পাৰো তেতিয়াহলে কাক কোৱা হয় সাৱধি সো এইটো কোৱা হ'ব সাৱধি যদি দশমিকৰ পিছত সংখ্যা আমি হিসাব কৰিব নোৱাৰো বা সংখ্যাবিলাক ওলাই যায় থাকে তেতিয়াহলে তাক কি বুলি ক'ব নিৰৱধি আৰু যদি ওলোৱা সংখ্যাটো ওলাই থাকে তাক কোৱা হ'ব নিৰৱধি পৌনঃপুনিক এতিয়া আমাক প্ৰথমতে 12 13টো কৰাৰ আগতে আমি 14 নম্বৰ কোৱেশ্চনটো চাও যেতিয়া এটা সংখ্যা সাৱধি নে নিৰৱধি আমি কেনেকৈ গম পাম তো সাৱধি হ'ব লাগিলে তোমালোকে মনত ৰাখিবা সংখ্যাটো যিকোনো এটা সংখ্যা যেতিয়া p/q আহি থাকে বা ভগ্নাংশ হিচাপত থাকে তেতিয়া এই তলৰ যিটো হৰটো হয় 2 থাকিব লাগিব বা 5 থাকিব লাগিব বা 2 আৰু 5ৰ পূৰণফল হিচাপে থাকিব লাগিব ঠিক আছে হয় 2 থাকিব লাগিব বা 5 থাকিব লাগিব বা 2 আৰু 5ৰ পূৰণফল হিচাপে থাকিব লাগিব তাত বাহিৰে যদি বেলেগ সংখ্যা থাকে তেতিয়াহলে আমি কি কৰিব নোৱাৰো সেইটো সাৱধি বুলি নকওঁ এই 2 আৰু 5 কিয় থাকিব লাগে যদি 2 আৰু 5 থাকে 2 5 গুণ কি হয় 10 হয় সাপোজ ইয়াত 5 আছে বা ধৰা ইয়াত 7 আছে তো যিকোনো সংখ্যাৰ তলত যেতিয়া 10 থাকে বা তোমাৰ 100 থাকে বা 1000 থাকে তেতিয়া আমি হৰণ নকৰাকে দশমিকৰ পিছত কেইটা সংখ্যা হয় বা তাৰ মানটো আমি ক'ব পাৰো সো এতিয়া এই কোৱেশ্চনটো আমি হৰণ কৰি নাচাও হৰণ কৰি চালে বহুত টাইম লাগিব সো আমি কি কৰিম ইয়াতে শৰ্টকাটটো ইউজ কৰিবৰ কাৰণে প্ৰথমতে তলৰ যিটো হৰ আছে হৰটো চাম ইয়াতে হৰটো আছে 8 8ক যেতিয়া উৎপাদক বিশ্লেষণ কৰিম 8 মানে কি 2 3টা হল সো ইয়াত কি আছে 2 আছে যেহেতু হৰটো 2 আছে গতিকে এইটো হ'ব কি সাৱধি ঠিক আছে আমাক ইয়াত সুধিছে কোনটো নিৰৱধি গতিকে এইটো আমাৰ অপচন হ'ব নোৱাৰে দেন ইয়াতে আছে 80 80 টো চোৱা 80 যেতিয়া আমি মৌলিক উৎপাদকত ভাঙিম 2 দি যাব 40 বাৰ 2 দি 20 বাৰ 2 দি 10 বাৰ 2 দি 5 বাৰ তাৰ মানে ইয়াত 2 আৰু 5 দুটা আছে গতিকে এইটো হ'ব কি সাৱধি তাৰ মানে সাৱধি হোৱাৰ লগে লগে এইটো নিৰৱধি নহয় ঠিক আছে দেন এই কোৱেশ্চনটো ইয়াতে তোমাৰ কি আছে হৰটো আছে 4,555 ইয়াক যদি আমি ভাঙো এটিক আমি 5 দি কেইবাৰ যাব 5 9 গুণ 45 5 গুণ 5 এইখিনি তোমালোক শিকাই থকা নাই আৰু হৰণটো জানা সৰি 7 দি কেইবাৰ গ'ল 7 13 91 তাৰমানে ইয়াত 5 আছে 7 আছে আৰু কি আছে 13 আছে মই তোমালোকক কি কৈছিলো যে 2 থাকিব লাগিব বা 5 থাকিব লাগিব বা 2 আৰু 5 দুটা থাকিব লাগিব ইয়াত 5 টো আছে ঠিকে কিন্তু 5ৰ লগত কি আছে 7 আৰু 13 আছে গতিকে যেহেতু ইয়াত 5 পূৰণ 7 পূৰণ 13 হৈ আছে গতিকে এটা সাৱধি হ'ব জানো সো এইটো হ'ব কি নিৰৱধি সো আমাক যেটো আনসাৰটো সুধিছে এইটো হোৱাৰ চান্স আছে সো আমি এইবাৰ যদি চেক কৰি চাও এইটো তোমালোকে জানা যে 625ক যেতিয়া আমি ভাঙিম 625ক ভাঙিলে 5 দি হৰণ কৰি গলে 5 দি 125 বাৰ গল 5 দি কেইবাৰ যাব 25 বাৰ যাব 5 দি 5 বাৰ যাব তাৰমানে ইয়াত 5 টু দি পাৱাৰ 4 তাৰমানে ইয়াত আমি 5 পাই আছো তাৰমানে এইটো সাৱধি এই দুটা সাৱধি নিৰৱধি হল কোনটো এইটো সো আমাৰ আনসাৰটো হ'ব এইটো নিৰৱধি পৌনঃপুনিক ঠিক আছে সো আশা কৰো তোমালোকে এইটো কোৱেশ্চন বুজি পালা সো এইখিনি জানাৰ পিছত আমি নেক্সট এইকিটা কোৱেশ্চন যাব পাৰিম সো মই ডাইৰেক্ট এইকিটা কোৱেশ্চনতে গৈছো এইখিনি মই মুছি দিছো এতিয়া তোমালোকক এনেকুৱা ধৰণৰ কোৱেশ্চন সুধিব পাৰে যে এইটো সংখ্যাক যেতিয়া 625 ৰে হৰণ কৰিম 625 ৰে হৰণ কৰিলে এনসাৰটো কিমান হ'ব এনসাৰটো কিমান মানে দশমিকৰ পিছত কেইটা সংখ্যা থাকিব তোমালোকে জানা 625 দি যেতিয়া 124ক হৰণ কৰে ডেফিনেটলি এইটো দশমিকত ওলাব এটা মোৰ কোৱেশ্চনটো হল দশমিকৰ পিছত কেইটা অংক থাকিব এটো কোৱেশ্চনত কৰিছে চোৱা যে ইয়াত পৰিমেয় সংখ্যাটো দশমিক প্ৰসাৰণৰ স্থানৰ পৰিসমাপ্ত হোৱা স্থানৰ সংখ্যা তাৰ মানে যদি আমি এই সংখ্যাটোৰ এটা মান থাকিব এই সংখ্যাটোৰ এটা মান থাকিব এইটো দি এইটো হৰণ কৰি দিলে দশমিকৰ পিছত কেইটা অংক থাকিব সো এনেকুৱা কোৱেশ্চন যদি আমি ইয়াৰ মানটো উলাই হৰণ কৰিছা তোমালোকৰ 2 ঘণ্টা মান 3 ঘণ্টাৰ পেপাৰখনত মোটামুটি 20 মিনিট মান গুছি যাব সো আমি তেনেকৈ ডেফিনেটলি নকৰো সো হেতু কাৰণে আমি কি কৰিম আমি আকৌ শৰ্টকাট কৰিম আৰু সেই শৰ্টকাটটো জানিব লাগিলে তোমালোকে এই থিওৰিখিনি জানিব লাগিব এতিয়া সব মই যদি এই এক্সাম্পলটো লও সাপোজ 124/625 এতিয়া সব 124/625 আছে বা এটো মই অকমান সিম্পল সাই কোৱেশ্চন লৈছো সাপোজ এটো 4 ললো টাইমটো মই শৰ্ট হ'ব কাৰণে 4 ললো যদি মই এটো 4/625 বুলি কও এই 625 মানে তোমালোকে জানা কিমান 5 টু দি পাৱাৰ 4 এতিয়া আমি হৰণ নকৰাকৈ কেনেকৈ গম পাম সব ৰিজাল্টটো 5 টু দি পাৱাৰ 4 আছে ইয়াতে মই কি কৰিম 2 টু দি পাৱাৰ 4 এটা পূৰণ কৰি দিম ইয়াতো 2 টু দি পাৱাৰ 4 এটা পূৰণ কৰি দিলো
সো এইটো কি হৈ যাব 5 টু দি পাৱাৰ 4 2 টু দি পাৱাৰ 4 সূচকৰ ধৰ্মৰ মতে 5 আৰু 2 টো যদি পূৰণ কৰি দিওঁ 10 টু দি পাৱাৰ 4 হ'ব আৰু ইয়াতে কিমান হ'ব 4 ইনটু 2 টু দি পাৱাৰ 4 মানে কিমান 16 তো 4 16 কিমান হ'ব 64 আৰু ইয়াতে কিমান আছে 10 টু দি পাৱাৰ 4 এটা 10 টু দি পাৱাৰ 4 মানে কি একৰ পিছত 4টা শূন্য তো যেহেতু একৰ পিছত 4টা শূন্য হয় তেতিয়া হলে যেতিয়া আমি হৰণ কৰিম দশমিকৰ পিছত কেইটা অংক থাকিব 4টা থাকিব মানে এটা দুটা তিনিটা 4টা তাৰ মানে এই কুৱেশ্যনটো আমি হৰণ নকৰাকৈ ডাইৰেক্টলি এনসাৰটো যে এইটো হয় আমি কৈ দিব পাৰো গতিকে আমি গম পালো দশমিকৰ পিছত কেইটা অংক আছে 4টা অংক আছে সো ট্ৰিকটো এনেকুৱা তো যেতিয়া আমি এই সংখ্যাটোক ইয়াতে উৎপাদক বিশ্লেষণ কৰিলো 5 কেইটা আছে চাবা 5 ম্যাক্সিমাম আছে 4টা সো যেহেতু 4টা আছে সো এনসারটো আমাৰ কিমান হ'ব 4 কিন্তু তোমালোকে মনত ৰাখিব লগা কথাটো হ'ল যে এই হৰ আৰু লবটো কাটা কাটি যায় নে নাযায় চাই ল'বা দুটা সংখ্যা তোমাৰ শৰ্টেষ্ট ফৰ্মত হ'ব লাগিব মানে ধৰা এটো কাটা কাটি যায় আছে নে নাই হেতু আমি চাব লাগিব মানে লঘিষ্ঠ আগত থাকিব লাগিব এতিয়া কথাটো হ'ল কুৱেশ্যনটো এইটো কুৱেশ্যন যদি চাও মই যদি এইটো কুৱেশ্যন লও কুৱেশ্যনটো আছে 4 কিউব বাই 2 to the power 4 5 cube so 4 cube মানে কেইটা আছে 4 কেইটা আছে তিনিটা আছে আৰু 2 to the power 4 মানে কেইটা আছে 2 আছে 4টা আৰু লগতে আছে 5 তিনিটা মই বাৰু এটো কৈ দিলো এই 2 আৰু 2 4 এটো 4 ক্যান্সেল গল 2 আৰু 2 এই 2 মিলি কিনে এই 4 টো ক্যান্সেল গল মই ইমান কাটা কাটিখিনি দেখাই থকা নাই সো ইয়াত থাকিল 4 ইয়াত থাকিল কিমান 5 কিউব এটো এটো নিচিনা হৈ গল এটো 5 টু দি পাৱাৰ 4 আছে ইয়াত 5 কিউব আছে সো আলটিমেটলি 5 হাইস কেইটা আছে তিনিটা আছে যেহেতু 5 হাইস তিনিটা আছে গতিকে দশমিকৰ পিছত কেইটা অংক থাকিব তিনিটা থাকিব সো এনসারটো হ'ব কিমান এইটো ঠিক আছে গতিকে আশা কৰো তোমালোকে এটো বুজি পাইছা কিন্তু কুৱেশ্যনটোত মই তোমালোকক এটা কথা বাৰে প্ৰতি কৈ আছো যে তোমালোকে চাবা কাটা কাটি কৰি কিনে চাবা এটা কিছু মানে কি ভুল কৰি দিয়ে যে ম্যাক্সিমাম নাম্বাৰ ইয়াত 4টা দেখি কিনে এনসারটো 4 দি থয় সো তেতিয়া হলে এই কুৱেশ্যন তোমালোকৰ ভুল হৈ যাব ঠিক আছে তো আশা কৰো তোমালোকে বুজি পাইছা যদি তোমালোকে ভাবা যে ছাৰে বহুত স্পিডত কৰিছে তোমালোকে জনাবা কমেন্টত এট লিষ্ট মই নেক্সট ভিডিওটোত যাতে স্লো কৰিব পাৰো গতিকে সেম প্ৰসেছত যদি মই সেম কুৱেশ্যনটো কৰো এটো চোৱা নেক্সট কুৱেশ্যনটো কি দিছে 43 বাই 2 to the power 4 5 cube এইকেইটা কুৱেশ্যন ফাইনেলত আহা কুৱেশ্যন হা তোমালোকক যেটো কৈ আছো সো এই কুৱেশ্যনটো আৰু এই কুৱেশ্যনটোৰ মাজত ডিফাৰেন্সটো কি ইয়াত 4 to the power 3 আছে ইয়াত আছে 2 to the power 4 তাৰ মানে এইটো আৰু এইটো ইয়াত কাটা কাটি গৈ আছিল কিন্তু ইয়াতে কাটা কাটি গৈছে জানো সো ইয়াত কাটা কাটি যোৱা নাই তো যেহেতু কাটা কাটি যোৱা নাই তোমালোকে শৰ্টকাট হিচাপত এটো চাব পাৰা যে হাইস ডাঙৰ সংখ্যা কোনটো আছে ডাঙৰ সংখ্যা আছে 4 গতিকে তোমালোকে ডাইৰেক্ট আনসারটো কি দিব পাৰা 4 দিব পাৰা সো অপশন 4 যদি অপশনত 4 নাই বুলি ভাবা তোমালোকে কনফিডেন্সত কৈ দিবা যে কুৱেশ্যন ভুল আছে ঠিক আছে এতিয়া কথাটো হ'ল ইয়াত 4 কেনেকৈ হ'ল যদি তোমালোকে জানিব ইচ্ছা কৰা সো হেতুৰ কাৰণে কি কৰিম মই যেনেকৈ অলপ আগতে কৈছিল 10 টু দি পাৱাৰত বনাই ল'ব লাগে এইটো আমি 10 টু দি পাৱাৰত বনাই লম সো 10 টু দি পাৱাৰত বনালে ইয়াত 43 আছে ইয়াত 2 টু দি পাৱাৰ 4 আছে 5 কেইটা আছে তিনিটা আছে তো যেহেতু ম্যাক্সিমাম 4 আছে গতিকে আমাক আৰু 4 হ'ব কাৰণে 5 কেইটা দিব লাগিব এটা সো ইয়াতো মই কি দিম 5 এটা দিম এটো পূৰণ কৰি দিলে কিমান হ'ব 5 3 15 5 7 গলে 5 4 20 21 আৰু এটো কিমান হ'ব 2 টু দি পাৱাৰ 4 5 টু দি পাৱাৰ 4 তাৰ মানে কিমান হ'ব 2 টু দি পাৱাৰ 4 5 টু দি পাৱাৰ 4 মানে 10 টু দি পাৱাৰ 4 হ'ব তাৰ মানে 10 টু দি পাৱাৰ 4 মানে এনসারটো কিমান হ'ব 4টাৰ আগত দশমিক ইয়াত 3টা আছে আগত 0 দিলো 4টা সো এনসারটো হ'ব এইটো তো তোমালোকে হৰণটো এনেকৈ কৈ এনসারটো উলাই দিব পাৰিলা গতিকে আমি শৰ্টকাট ইউজ কৰি কিনে কৈ দিব পাৰো যে দশমিকৰ পিছত কেইটা অংক আছে সো এনসারটো হ'ব 4 ঠিক আছে সো এনেকুৱা ধৰণৰ কুৱেশ্যন বিলাক পৰীক্ষাত আহে বিশেষকৈ এনেকুৱা এইখিনি কুৱেশ্যন তোমালোকে এনসার কৰিব লাগিব কনসেপ্টটো জানিব লাগিব ঠিক আছে সো এনেকুৱা তিনটা কুৱেশ্যন কৰিলো কিতাপত আৰু তেনেকুৱা বহুত কুৱেশ্যন আছে কিতাপত মানে তোমালোকে এমসিকিউত চাবা টেক্সট বুকত ইমান তেনেকুৱা বেছি কুৱেশ্যন নাই এটা কিতাপত থকা এনেকুৱা এটা কুৱেশ্যন এটা আহে 6 বাই 15 এই কুৱেশ্যনটো কিতাপত আছে এটা এই কুৱেশ্যনটো তোমালোকে অপচনত দিব পাৰা যে এটো হাবদি হ'ব না নিৰবদি হ'ব এটা ম্যাক্সিমামে কি পাবে যে ইয়াত আছে 6 ইয়াত আছে 3 into 5 তো সারে যেহেতু কৈছে 2 আৰু 5 থাকিলে হাবদি ইয়াত 3 আছে গতিকে এটো নিৰবদি কিন্তু ভুলটো তাতেই হয় সো মই আৰু এটা কথা কৈছিলো যে কাটা কাটি যায় নে নাযায় চাই ল'বা সো এটা কাটা কাটি গৈ আছে 3 দি 6 কেইবাৰ যায় আছে 2 বাৰ সো 2 বাই 5 এইবাৰ চোৱা 5 আছে যেহেতু 5 আছে গতিকে এটো কি হ'ব হাবদি হ'ব ঠিক আছে সো তোমালোকক কেতিয়াবা 4টা অপচন দি কিনে কোনবা এটা হাবদি দিব পাৰে হেতু বিচাৰিব দিব পাৰে বা কোনবা এটা নিৰবদি দি হেতু বিচাৰিব দিব পাৰে সো এইখিনি আছিল আমাৰ চেপ্টাৰ 1 ৰ এমসিকিউ সো আশা কৰো তোমালোকে এইখিনি বুজি পাবা সো এইখিনিক লৈ তোমালোকে আৰু বেলেগ বেলেগ কুৱেশ্যন প্ৰেক্টিস কৰিবা সো ঘৰত পঢ়ি থাকিবা সো এনেকৈ পঢ়িলে তোমালোকে ভাল মাৰ্কস পাই যাবা
ঠিক আছে সো নেক্সট ভিডিঅ'ত আমি চেপ্টাৰ 2 লৈ আহিম চেপ্টাৰ 2 MCQ বহুবাৰ আমি ষ্টাৰ্ট কৰিম সো যদি তোমালোকৰ কিবা ডাউট থাকে কিবা এক্সট্ৰা কুৱেশ্যন থাকে তোমালোকে জনাবা সো নেক্সট ভিডিঅ'টো মই চেপ্টাৰ 1 ৰ যদি তোমালোকৰ প্ৰয়োজন হয় মই এক্সট্ৰাকে বা ভিডিঅ'টোৰ মাজতে বুজাই দিম ঠিক আছে সো এইখিনিয়ে সো নেক্সট ভিডিঅ' তোমালোকে আহিবা বুলি আশা কৰিলা থ্যাংক ইউ